নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমীলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নেৰেশ্যনৰ বিষয়ে। নেৰেশ্যন এটা ইম্পৰ্টেণ্ট টপিক হয় আসাম টেটৰ ইউপি লেভেল অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পৰা কোৱেশ্চন আপোনালোকে পাব, তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি ইয়াতে নেৰেশ্যনৰ গোটেই কথাখিনি আলোচনা কৰিম, অৰ্থাৎ নেৰেশ্যন আপুনি কেনেকৈ কৰিব পাৰিব, ইয়াৰ বেছিক নলেজৰ বিষয়ে আমি আলোচনা কৰিম। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিঅ'বিলাক পাবলৈ। আমি আসাম টেটৰ বাবে এলপি আৰু ইউপি সেকশ্যনৰ বাবে গোটেই সিলেবাস আমি কভাৰ কৰিম। তো গতিকে সেই ভিডিঅ'বিলাক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নেৰেশ্যনৰ বিষয়ে। তো নেৰেশ্যন কি হৈছে? নেৰেশ্যন হৈছে উক্তি, অৰ্থাৎ নেৰেশ্যনক অসমীয়াত কি বুলি কোৱা হয়? উক্তি বুলি কোৱা হয়। ঠিক আছে, তো আমি ভিডিঅ'টো দীঘলীয়া নোহোৱাকৈ আমি লিখি লৈছোঁ কথাখিনি আগতে। তো নেৰেশ্যন সাধাৰণতে দুই ধৰণৰ হয়, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। ঠিক আছে, তো ডাইৰেক্ট নেৰেশ্যন বুলি ক'লে আমি অসমীয়াত ইয়াক প্ৰত্যক্ষ উক্তি বুলি জানো, আৰু ইনডাইৰেক্ট নেৰেশ্যন বুলি ক'লে আমি ইয়াক অসমীয়াত পৰোক্ষ উক্তি বুলি জানো। ঠিক আছে, তো প্ৰত্যক্ষ উক্তি মানে কি হৈছে? ডাইৰেক্টলি কোৱা কিবা কথা যদি ডাইৰেক্টলি কৈছে সেইটো হৈছে প্ৰত্যক্ষ উক্তি, আৰু পৰোক্ষ অৰ্থাৎ কোনোবা ব্যক্তিয়ে কৈছে, তো সেই কথাটো যদি কোনোবা ব্যক্তিয়ে ইনডাইৰেক্টলি কৈছে অৰ্থাৎ ডাইৰেক্ট স্পীচত হোৱা নাই এইটো, তো এইটো হ'ব আমাৰ কি? প্ৰত্যক্ষ উক্তি, পৰোক্ষ উক্তি, সৰি। ঠিক আছে, চ' নেৰেশ্যনত আপোনালোকে আৰু দুটা বস্তুৰ ওপৰত মন দিব লাগিব, সেইটো হৈছে কি? ৰিপৰ্টেড ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ। তো ৰিপৰ্টেড ভাৰ্ব কোনখিনি হৈছে? তো আপোনালোকে যেনেকুৱাকৈ নেৰেশ্যনত অলৰেডি পাইছে, যেনেকুৱাকৈ হি ছেইড টু অনিল বা হি ছেইড টু অমিত, এনেকুৱাকৈ যিকোনো নাম হ'ব পাৰে। ঠিক আছে, তো এই হি ছেইড টু অৰ্থাৎ এনেকুৱা যে আছে, অৰ্থাৎ হি ছেইড টু অমিত, তো ইয়াতে এই ছেইড টু ভাৰ্বটো এইটো হৈছে আমাৰ কি? ৰিপৰ্টেড ভাৰ্ব বুলি ক'ম। ঠিক আছে, তো ইয়াক আমি কি বুলি ক'ম? ৰিপৰ্টেড ভাৰ্ব বুলি ক'ম। আৰু যেতিয়া আমি ইনভাৰ্টেড কমাৰ ভিতৰত কিবা বস্তু লিখিম, যেনেকৈ হি ইজ ডান্সিং বা হি ৱাজ প্লেয়িং, তেন্তে এই ৰিপৰ্টেড ভাৰ্ব অৰ্থাৎ ৰিপৰ্টেড ভাৰ্বৰ লগত যি ইনভাৰ্টেড কমাৰ ভিতৰত কথাখিনি থাকিব তাক আমি কি বুলি ক'ম? ৰিপৰ্টেড স্পীচ বুলি ক'ম। ঠিক আছে, তেন্তে ইয়াতে ৰিপৰ্টেড ভাৰ্ব হৈছে আমাৰ কি? হি ছেইড টু অমিত, আৰু ইয়াতে যদি আমি কিবা দিছোঁ যেনেকৈ হি ইজ ডান্সিং, তেন্তে হ'ব এইটো কি? ৰিপৰ্টেড স্পীচ। তো আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম তেতিয়া আমাক লক্ষ্য ৰাখিব লাগিব যে ৰিপৰ্টেড ভাৰ্বটো আমাৰ কি দিছে, ৰিপৰ্টেড ভাৰ্বটো কি টেন্সত আছে। ইয়াতে ৰিপৰ্টেড ভাৰ্বটো যেনেকুৱাকৈ ছেইড আছে, ছেইড অৰ্থাৎ কি? ছেইড এইটো পাষ্টত আছে ন, তেন্তে এইটো পাষ্টত আছে, তেন্তে আমাৰ ৰিপৰ্টেড স্পীচটো কি কৰিব লাগিব? পাষ্টত বনাব লাগিব। ঠিক আছে, যেনেকুৱাকৈ মই ইয়াতে লিখিছোঁ ৰিপৰ্টেড স্পীচ, হি ইজ ডান্সিং। অ'কে, ঠিক আছে, তো এই কথাখিনিৰ ওপৰত গুৰুত্ব দি আমি কি কৰিব লাগিব? আমাৰ গোটেই নেৰেশ্যন কৰিব লাগিব। তো ইয়াতে আমি আলোচনা কৰিম এছাৰ্টিভ চেণ্টেন্সৰ বিষয়ে, অৰ্থাৎ এছাৰ্টিভ চেণ্টেন্স বুলি ক'লে সাধাৰণতে সেইবিলাক বাক্যক বুজায় যিবিলাক কি বৰ্ণনামূলক হয়। ঠিক আছে, তো বৰ্ণনামূলক বাক্যবিলাকক কি বুলি কোৱা হয়? এছাৰ্টিভ চেণ্টেন্স বুলি কোৱা হয়। তাৰপিছত আমি আলোচনা কৰিম ইম্পাৰেটিভ চেণ্টেন্সৰ আপোনালোকে নেৰেশ্যন কেনেকৈ কৰিব পাৰিব, অৰ্থাৎ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰিব পাৰিব। ইম্পাৰেটিভ চেণ্টেন্স মানে সেইবিলাক বাক্যক বুজায় যিবিলাক আদেশ বা অনুৰোধ বুজায়। ঠিক আছে, আদেশ বা অনুৰোধ হ'লে আমাৰ কি হয়? ইম্পাৰেটিভ চেণ্টেন্স হয়। তাৰপিছত আমি আলোচনা কৰিম ইণ্টাৰগেটিভ চেণ্টেন্সৰ বিষয়ে। ইণ্টাৰগেটিভ চেণ্টেন্স হৈছে সাধাৰণতে প্ৰশ্নবোধক বাক্য, যিবিলাক বাক্যত কি হয়? প্ৰশ্ন বুজায়। যেনেকুৱাকৈ হি ছেইড টু অমিত হোৱাট আৰ ইউ ডুইং। ঠিক আছে, তো হোৱাট আৰ ইউ ডুইং এইটো কি? প্ৰশ্ন সুধিছে ন, তেনেহ'লে এইটো কি হ'ব? ইণ্টাৰগেটিভ। তো ইণ্টাৰগেটিভ চেণ্টেন্স আমি কেনেকৈ বুজি পাম? যে লাষ্টত এটা কি থাকিব? কুৱেশ্যন মাৰ্ক থাকিব। অ'কে, অৰ্থাৎ প্ৰশ্নবোধক চিহ্ন থাকিব। তাৰপিছত আমি আলোচনা কৰিম এক্সক্লেমেটৰী চেণ্টেন্সৰ বিষয়ে, অৰ্থাৎ এক্সক্লেমেটৰী চেণ্টেন্সত আমি কেনেকৈ নেৰেশ্যন কৰিব পাৰি। এক্সক্লেমেটৰী চেণ্টেন্স আপোনালোকে কেনেকৈ গম পাব? এক্সক্লেমেটৰী এটা চাইন থাকিব। ঠিক আছে, অৰ্থাৎ ভাৱবোধক চিহ্ন থাকিব। তো এক্সক্লেমেটৰী চেণ্টেন্স সাধাৰণতে কি বুলি কোৱা হয়? যিবিলাকক ভাৱবোধক বাক্য, যেনেকুৱাকৈ কিবা এটা বস্তু দেখি আপুনি মানে উৎসাহিত হৈছে বা কিবা এটা বস্তু দেখি আপোনাৰ বেয়া লাগিছে, তো এই ধৰণৰ ভাৱবোধক বাক্যবিলাকক আমি কি বুলি কওঁ? এক্সক্লেমেটৰী চেণ্টেন্স। আৰু এইবিলাকৰ নেৰেশ্যন কেনেকৈ কৰে তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আৰু লগতে আমি আলোচনা কৰিম অপটেটিভ চেণ্টেন্স। তো অপটেটিভ চেণ্টেন্স বুলি ক'লে সাধাৰণতে সেইবিলাক বাক্যক বুজায় যিবিলাক বাক্য কি? উইচ বা প্ৰে কৰা বুজায়। ঠিক আছে, তো সেইবিলাক বাক্য কি বুলি কোৱা হয়? অপটেটিভ চেণ্টেন্স বুলি কোৱা হয়। ঠিক আছে, তো এই গোটেই এছাৰ্টিভ, ইম্পাৰেটিভ, ইণ্টাৰগেটিভ, এক্সক্লেমেটৰী আৰু অপটেটিভ চেণ্টেন্সৰ নেৰেশ্যনৰ যিবিলাক নিয়ম, সেই নিয়মৰ বিষয়ে আমি জানিম। তো গতিকে সেই নিয়মৰ ভিতৰত আপোনালোকৰ যদি কুৱেশ্যন আহে তেন্তে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আৰু আপোনালোকে যদি ইচ্ছা কৰে আমাৰ এই নিয়মবিলাক আপুনি নোট কৰি ৰাখিব পাৰে, আপোনাৰ গোটেই জীৱনত কামত লাগিব। ঠিক আছে, এনেকুৱা নহয় যে অকল টেটৰ বাবে আপুনি পঢ়িব, তেনেকুৱা নহয়, আপোনাৰ গোটেই জীৱনত কামত লাগিব। আপুনি যদি কথা ক'ব বিচাৰে, অৰ্থাৎ আপুনি যদি স্পোকেন ইংলিছৰ ওপৰত চৰ্চা কৰিব বিচাৰে, তেন্তেও আমাৰ কি এই নেৰেশ্যনৰ ভিডিঅ'টো আপোনালোক কামত লাগিব। ঠিক আছে, তো তেন্তে আমি প্ৰথমে এছাৰ্টিভৰ পৰা আৰম্ভ কৰিম আৰু লাহে লাহে আমি কি গোটেইকেইটা সলভ কৰিম, অৰ্থাৎ গোটেইকেইটা আমি
ফৰ্মুলাৰ বিষয়ে জানিম আৰু কেনেকৈ কৰে সেই সবিশেষ আমি জানি ল'ম। তো এতিয়া আমি এছাৰ্টিভ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। তো যেনেকুৱাকৈ এটা এছাৰ্টিভ সেন্টেন্স অৰ্থাৎ বৰ্ণনামূলক আমি বাক্য লৈছোঁ আৰু এইটো নেৰেশ্যনত লৈছোঁ। যেনেকুৱাকৈ হি said to অমিত, আগত যেটো লৈছিলোঁ AMIT অমিত, ঠিক আছে। he is dancing, ঠিক আছে। he said to অমিত he is dancing, এইখিনি হৈছে আমাৰ কি ৰিপৰ্টেড ভাৰ্ব, এইখিনি হৈছে আমাৰ ৰিপৰ্টেড স্পিচ, এইখিনি বুজি পাইছে আপোনালোকে। তো এতিয়া আমি নেৰেশ্যনত কি চাম যে said-টো আছে নেকি। যদি said-টো থাকে এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত said-টো থাকিলে আমি কি ব্যৱহাৰ কৰিম, told ব্যৱহাৰ কৰিম। told said-টোৰ ঠাইত অকল said-টোৰ ঠাইত আপুনি told ব্যৱহাৰ কৰিব। তাৰপিছত যেনেকুৱাকৈ হি আছে হি, তেনেহ'লে told অমিত, অ'কে, এইখিনি বুজি পাইছে। তাৰপিছত আমি কি কৰিম, ইয়াতে চাওক কমা আৰু ইনভাৰ্টেড কমা আছে। তো কমা ইনভাৰ্টেড কমাৰ ঠাইত আমি কি কৰিম, এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত ডেট ব্যৱহাৰ কৰিম, ঠিক আছে, ডেট। আৰু চাওক এতিয়া আমাৰ ৰিপৰ্টেড যেটো ভাৰ্ব, ৰিপৰ্টেড ভাৰ্বটো আমাৰ কি আছে পাষ্টত আছে। তো ৰিপৰ্টেড ভাৰ্বটো পাষ্টত থাকিলে আমাৰ ৰিপৰ্টেড স্পিচো পাষ্টত বনাব লাগিব। তেনেহ'লে হি told অমিত ডেট হি, ইয়াতে হি কাক বুজাইছে, ইয়াতে হি বুজাইছে হি, তেনেহ'লে হি was dancing, ঠিক আছে। এইটো হৈ গ'ল আমাৰ কি নেৰেশ্যন। তেনেহ'লে আমি কি কৰিলোঁ, ইয়াতে চিম্পলি আমি কি কৰিলোঁ, হি said-টোৰ ঠাইত told ব্যৱহাৰ কৰিলোঁ, অমিত লিখিলোঁ আৰু কমা ইনভাৰ্টেড কমাৰ ঠাইত ডেট ব্যৱহাৰ কৰিছোঁ আৰু কি কৰিছোঁ হি ইজ ডান্সিং। এইটো আমাৰ প্ৰেজেণ্ট টেন্সত আছে। তো গতিকে আমাৰ যিহেতু ৰিপৰ্টেড ভাৰ্বখিনি আমাৰ কি আছে পাষ্টত আছে, গতিকে আমি এইটো পাষ্টত কনভাৰ্ট কৰিলোঁ যে হি ৱাজ ডান্সিং। এইখিনি বুজি পাইছে। তেন্তে এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত said-টোৰ ঠাইত কি হয় told ব্যৱহাৰ কৰিব লাগে, ঠিক আছে। তাৰপিছত এতিয়া আমি আলোচনা কৰিম ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে। ইম্পাৰেটিভ সেন্টেন্স বুলিলে আমি কি বুলি কৈছিলোঁ, ইম্পাৰেটিভ সেন্টেন্স হৈছে আদেশ বা অনুৰোধ। যেনেকুৱাকৈ আপুনি ল'ব পাৰে যে ৰাহুল said to অংকিত, ৰাহুল said to অংকিত প্লিজ give me a glass of water, a glass of water, ঠিক আছে। তো ভিডিঅ'টো অলপ দীঘলীয়া হ'লে আপোনালোকে চাব, ইয়াতে গোটেই কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব আপোনাৰ। তো চাওক ইয়াতে কি কৈছে, ৰাহুল said to অংকিত প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সত কি হয় আদেশ বা অনুৰোধ হয়, ঠিক আছে। তো ইয়াতে প্লিজ মানে প্লিজ বুলি ক'লে কি হৈছে আদেশ অনুৰোধ কৰিছে ন, প্লিজ অনুৰোধ কৰিছে। তেন্তে এই ক্ষেত্ৰত said-টোৰ ঠাইত আপুনি কি ব্যৱহাৰ কৰিব, ৰাহুল said-টোৰ ঠাইত প্লিজৰ ঠাইত ৰিকুৱেষ্টেড, ঠিক আছে। ৰাহুল ৰিকুৱেষ্টেড, ইডি কিয় হ'ল, ৰিকুৱেষ্ট নহয় ৰিকুৱেষ্টেড কিয় হ'ল, কাৰণ এইটো said-টো আছে পাষ্টত আছে, ঠিক আছে। ৰাহুল ৰিকুৱেষ্টেড টু অংকিত, ৰাহুল ৰিকুৱেষ্টেড, ইয়াতে টু নহ'ব চৰি, ৰাহুল ৰিকুৱেষ্টেড অংকিত টু গিভ মি, অৰ্থাৎ গিভ ইয়াতে মি বুলি কাক বুজাইছে, ৰাহুলক বুজাইছে। তেন্তে গিভ হিম এ গ্লাছ অফ ৱাটাৰ, বুজি পাইছে। ইয়াতে কি কৰিছোঁ said-টোৰ ঠাইত আমি কি ব্যৱহাৰ কৰিছোঁ ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিছোঁ, ঠিক আছে। said-টোৰ ঠাইত আমি ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিছোঁ আৰু বাকী অংকিত লিখিছোঁ। তাৰপিছত ইয়াতে প্লিজটো ইয়াৰ পৰা উঠি যাব, ইয়াতে কি গিভ মি এ গ্লাছ অফ ৱাটাৰ, অৰ্থাৎ গিভ মি কাক দিব কৈছে, ইয়াতে ৰাহুলক বুজাইছে, মিটো ইয়াত মি মানে ইয়াতে ৰাহুলক বুজাইছে। তো গতিকে টু গিভ হিম, ৰাহুল কি হয় ল'ৰা মানুহ, গতিকে হিম এ গ্লাছ অফ ৱাটাৰ, এইটো হৈছে নেৰেশ্যন, ঠিক আছে। তেন্তে ইম্পাৰেটিভ সেন্টেন্সত কি হয় আদেশ বা অনুৰোধ, ঠিক আছে। এতিয়া অনুৰোধ হৈছে প্লিজ, প্লিজৰ বাবে আমি ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিছোঁ। যদি আদেশ হয় তেনেহ'লে অৰ্ডাৰ, ঠিক আছে। তেন্তে ইয়াতে ৰিকুৱেষ্টৰ ঠাইত কি হ'ব অৰ্ডাৰ, ঠিক আছে। যেনেকুৱাকৈ দ্য টিচাৰ অৰ্ডাৰ, টিচাৰ কি হয় ষ্টুডেণ্টক অৰ্ডাৰ দিয়ে, তেনেহ'লে আপুনি কি কৰিব said-টোৰ ঠাইত অৰ্ডাৰ ব্যৱহাৰ কৰিব, ঠিক আছে। তো এইখিনি বুজি পাইছে। আমি এছাৰ্টিভ বুজিলোঁ, তাৰপিছত ইম্পাৰেটিভ বুজিলোঁ, তাৰপিছত এতিয়া ইণ্টাৰগেটিভ, ঠিক আছে। এতিয়া আমি ইণ্টাৰগেটিভৰ বিষয়ে আলোচনা কৰিম। তো ইণ্টাৰগেটিভত আপুনি এনেকৈ ল'ব পাৰে, চাপ'জ এটা এক্সাম্পল লৈছোঁ আমি, ঠিক আছে। তো ৰাম said
টু অমিত ৰাম said to অমিত আমি এক্সাম্পল লৈছোঁ আপুনি যিকোনো এক্সাম্পল কৰিব পাৰিব ঠিক আছে কমা ইনভাৰ্টেড কমা what are you doing what are you doing এটো তেনেহলে প্ৰশ্ন খুদিছে ইন্টাৰোগেটিভ সেন্টেন্স তো এই সেন্টেন্স আপুনি এনেকুৱা থাকিলে আপুনি কেনেকৈ কৰিব নাৰেশন তো তাৰ বাবে আপুনি কি কৰিব সিম্পলি আপুনি ইয়াতে মন দিব said to আছে অৰ্থাৎ এটো ৰিপৰ্টেড ভাৰ্বটো কি আছে পাষ্টত আছে তেনেহলে আপুনি লিখক এতিয়া ৰাম said to ঠাইত asked ব্যৱহাৰ কৰিব তেতিয়া ঠিক আছে যেহেতু কোৱেশ্চন কৰিছে তেনেহলে কি ব্যৱহাৰ কৰিব asked অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্সৰ ঠাইত আপুনি কি ব্যৱহাৰ কৰিব asked ব্যৱহাৰ কৰিব said to ঠাইত a x k e d asked ৰাম asked অমিত ঠিক আছে ৰাম asked অমিত কমা ইনভাৰ্টেড কমা ঠাইত আপুনি কি ব্যৱহাৰ কৰিব যদি wh কোৱেশ্চন হয় অৰ্থাৎ wh কোৱেশ্চন মানে কোনবিলাক কোৱেশ্চনক কোৱা হয় যিবিলাকৰ প্ৰথমতে যিবিলাক কোৱেশ্চনৰ প্ৰথমতে w আৰু h এৰ আৰম্ভ হয় যেনেকৈ what তাৰ পিছত how এইবিলাক কোৱেশ্চন how নহব সৰি what তাৰ পিছত where when এইবিলাক কোৱেশ্চন কি হ'ব আমাৰ wh কোৱেশ্চন ঠিক আছে আৰু যিবিলাক কোৱেশ্চন আমাৰ কি হ'ব wh এৰ আৰম্ভ নহব সেইবিলাকক কি বুলি কোৱা হয় yes no কোৱেশ্চন বুলি কোৱা হয় যদি yes no কোৱেশ্চন হয় তেন্তে if ব্যৱহাৰ কৰিব আৰু wh কোৱেশ্চন হলে আপুনি সিম্পলি wh কোৱেশ্চনটো লিখিব যেনেকৈ ৰাম asked অমিত what ইয়াতে চাওক তাৰ পিছত এটো কি আছে past tense আছে এটো প্ৰেজেন্টত আছে তেন্তে আমাৰ ৰিপৰ্টেড স্পিচক কি কৰিব লাগিব পাষ্টত বনাব লাগিব তেন্তে আপুনি কি কৰিব ৰাম asked অমিত what he was doing question mark চাওক ইয়াতে এটো ইন্টাৰোগেটিভ সেন্টেন্স আছিল আমি এটো ফৰ্ম কৰিছো চাওক ইয়াতে ৰাম asked অমিত what he was doing ঠিক আছে তো এনেকৈ আপুনি কৰিব পাৰিব আৰু ইয়াতে যদি wh কোৱেশ্চন না থাকে wh কোৱেশ্চন না থাকিলে আপুনি কমা ইনভাৰ্টেড কমা ঠাইত if ব্যৱহাৰ কৰিব ঠিক আছে কি ব্যৱহাৰ কৰিব if if ব্যৱহাৰ কৰিব ঠিক আছে এটা আপুনি মনত ৰাখিব তো তাৰ পিছত এতিয়া আমি এক্সক্লেমেটৰী সেন্টেন্সৰ বিষয়ে আমি আলোচনা কৰিম এক্সক্লেমেটৰী সেন্টেন্স অৰ্থাৎ ভাৱবোধক বাক্য তো আমি জাস্ট এটো লৈছো ৰিপৰ্টেড স্পিচ এটো লৈছো ৰাম said to অমিত ঠিক আছে ৰাম said to অমিত what a beautiful day এনেকুৱা কি ঠিক আছে what a beautiful day ঠিক আছে what a beautiful day এক্সক্লেমেটৰী সেন্টেন্স তো তেনেহলে আপুনি কি কৰিব সিম্পলি said to ঠাইত ঠিক আছে আগত যেনেকৈ আমি said to ঠাইত ইন্টাৰোগেটিভ সেন্টেন্সত asked ব্যৱহাৰ কৰিছিলো ইয়াতে আপুনি কি ব্যৱহাৰ কৰিব said to ঠাইত exclaim with joy যদি আনন্দ হৈছে আনন্দ পাইছে তেন্তে exclaim with joy ব্যৱহাৰ কৰিব আৰু যদি বেজাৰ লাগিছে অৰ্থাৎ দুখ পাইছে তেন্তে exclaim with sorrow ব্যৱহাৰ কৰিব ঠিক আছে তেন্তে আপুনি কৰক ৰাম exclaim ব্যৱহাৰ কৰিব exclaim with joy তাৰপিছত ৰাম exclaim with joy what a beautiful day what a তাৰপিছত এই সেন্টেন্সটো আপুনি লিখিব ঠিক আছে what a beautiful day ঠিক আছে what a beautiful day it was এনেকৈ আপুনি ফৰ্ম কৰিব পাৰে বা what a beautiful day বুলিও লিখিব পাৰে ঠিক আছে তো এনেকুৱাকৈ আপুনি কি কৰিব পাৰিব এক্সক্লেমেটৰী সেন্টেন্সৰ নেৰেশন কৰিব পাৰিব তাৰ পিছত এতিয়া আমি আহিম অপটেটিভ সেন্টেন্সৰ বিষয়ে ঠিক আছে অপটেটিভ সেন্টেন্সৰ নেৰেশন আপুনি কেনেকৈ কৰিব তো অপটেটিভ সেন্টেন্সৰ বাবে আপুনি সিম্পলি কি কৰিব সাপোজ ইয়াতে লিখিছো আমি Rohit said to his friend Rohit said to his friend may God help you তো Rohit said to his friend may God help you এটো কি কৰিছে উইশ কৰিছে ন কিবা প্ৰে কৰিছে তেনেহলে এটো অপটেটিভ সেন্টেন্সত হ'ব তেন্তে এটো কেনেকৈ কৰিব আপুনি Rohit তো Rohit ইয়াতে said to ঠাইত কি ব্যৱহাৰ কৰিব said to ঠাইত আপুনি সিম্পলি কি ব্যৱহাৰ কৰিব যেনেকৈ এটো কি may God help you এটো অপটেটিভ সেন্টেন্স হয় তে Rohit উইশ কৰিছে ন WISHED কাৰণ কি ইয়াতে said আছে ন said to ঠাইত তো গতিকে এটো পাষ্টত ব্যৱহাৰ কৰিব ঠিক আছে Rohit wished his friend
that God তাৰপিছত এইটো may God help you এইটো প্ৰেজেণ্টত আছে এইটো কি কৰিব লাগিব পাষ্টত বনাব লাগিব তেনেহ'লে কি কৰিব that God might might may for past form might God might help you কাক বুজাইছে you ইয়াতে বুজাইছে his friend তেনেহ'লে কি হ'ব his friend তেনেহ'লে God might help his friend তেন্তে বুজি পাইছা এতিয়া আমি কি কৰিলোঁ এছাৰ্টিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স ইণ্টাৰোগেটিভ এক্সক্লেমেটৰী আৰু অপটেটিভ সেন্টেন্সৰ আমি কি কৰিলোঁ নেৰেশ্যন কৰিলোঁ তো ইয়াৰ ওপৰত কি হ'ব কুৱেশ্যন আপোনালোকে কম্পিটিটিভ এক্সাম যিকোনো কম্পিটিটিভ এক্সামত পাব আৰু আছাম টেটতো থাকিব নেৰেশ্যন তো গতিকে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে ইয়াৰ ওপৰত তেন্তে নিশ্চয় কমেণ্টত জনাব আমি ডাউট ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম আপোনাৰ তো এনেকুৱা টেট ৰিলেটেড বা কম্পিটিটিভ এক্সাম ৰিলেটেড টপিকবিলাক পাবলৈ বা আমাৰ যিটো টেট ৰিলেটেড কোৰ্স হ'ব সেই কোৰ্সটো পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি ভিডিঅটো ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি